গুৱাহাটীৰ বজাৰ বিলাহীৰ দামটো 60 টকা 80 টকা হয় সেই বিলাহী আকৌ এটকাও নাপায় কৃষকে সেই কথাটো চক আৰু সেই কৃষকজনে সেই বিলাহী যে আপোনাৰ সিঙিলে তাৰ পাছত ৰাখিবৰ কাৰণে এসপ্তাহ ৰাখিবৰ কাৰণে আপোনাৰ কোল্ড ষ্টৰেজৰ ব্যৱস্থাপনা নাই আজি গোলাঘাট মেৰাপানীৰ কৃষকে 1 কেজি বিলাহী তেওঁ এটকা দৰত আসলে বিক্ৰী কৰিবলৈ পোৱা নাই এনেকুৱা এটা পৰিস্থিতি গৰু ছাগলী খুৱাবলগীয়া পৰিস্থিতি এনেকুৱা এটা অৱস্থা আপোনালোকে নিশ্চয় দেখিছে সেই কৃষকজনে বা তেনেকুৱা বহুত কৃষক অসমত আছে তেওঁলোকে বহুত কষ্ট কৰি আসলে কৃষি আপোনাৰ উৎপাদন কৰে ফসল উৎপাদন কৰে খাদ্য সামগ্ৰী উৎপাদন কৰে কিন্তু তেওঁলোকে আপোনাৰ মিনিমাম সাপোৰ্ট প্ৰাইস নাপায় আজি নিশ্চয় আপোনালোকে খবৰ লাভ কৰিছে যে আপুনি কৈছে ইতিমধ্যে যে সুলভ মূল্যৰ দোকানৰ পৰা এতিয়া মানে ডাইল আৰু নিমখ সেইখিনি আৰু জুনৰ 1 তাৰিখৰ পৰা পোৱা নাযাব এইটো এটা ভয়ংকৰ এটা খবৰ আহিছে ইলেকশ্যনৰ সময়তটো আৰু কেইটামান ইয়াত সংযোগ কৰাৰ কথা আছিল অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আপোনাৰ গাখীৰ আৰু আপোনাৰ মিঠাতেল চাহপাত মিঠাতেল গাখীৰ এই তিনিটা তেওঁলোকে নতুনকে যদি চৰকাৰলৈ আহিব পাৰে তেনেহলে সুলভ মূল্যৰ দোকানত ৰাইজৰ কাৰণে এভেইলেবল কৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিল তাৰ পাছত যুদ্ধৰ কথাটো ঘপককে আহিলে ইলেকশ্যন জিকাৰ পাছত যুদ্ধটো মই আগতেও কৈছো আপোনালোকক আকৌ এবাৰ ক'বই লাগিব মানে 26 ফেব্ৰুৱাৰী 2026ত আসলতে ইৰাণ ইজৰাইল আমেৰিকাৰ যুদ্ধ আৰম্ভ হৈছে গতিকে সেই 3 মাহ ধৰি কিন্তু মানে ভাৰতৰ জনগণৰ পৰা আতৰাই ৰাখিছিল এই ক্ৰাইসিসটোৰ কথা যে ইৰাণৰ পৰা তেল আনিব পৰা নাই সেই কথা বতৰাবিলাক আহিছিল তেতিয়াও চৰ্চালৈ আহিছিল নিৰ্বাচন সন্মুখত থকাৰ কাৰণে ৰাইজৰ মাজত যি ধৰণে প্ৰচাৰ হ'ব লাগিছিল বা পলিটিক্যাল লিডাৰ্স বিলাকে ইলেকশ্যন সন্মুখত থকাৰ কাৰণে এই ক্ৰাইসিসটোৰ কথা আসলতে ৰাইজক নজনালে আৰু এতিয়া আপোনালোকে নিশ্চয় দেখা পালে যে 5খন ৰাজ্যৰ নিৰ্বাচনৰ শপত গ্ৰহণৰ পাছতে তেওঁলোকে এই ভয়াবহ পৰিস্থিতিক লৈ আসলতে ৰাইজক কিছু সাৱধানতা অৱলম্বন কৰিবলৈ মানে এতিয়া কৈছে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ বিজেপিৰ যিসকল আসলে নেতৃত্ব আছে তেওঁলোকে সঘনাই সেই কথা বতৰাবিলাক কোৱা শুনিছো আমি তাৰ সমান্তৰভাৱে আমি বেলেগ কথাও দেখিছো যে বিদেশ ভ্ৰমণ কৰিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাৰ পাছত বিদেশত ৰিলছ বনোৱা আমি দেখিছো এই ভয়াবহ সাইক্লোনৰ পৰিৱেশটোৱে তেওঁক সাগে ইমান আঘাত কৰিব পৰা নাই সেই কাৰণে এই ৰিলছ বিলাক আমি দেখিবলৈ পালো এই কথা বতৰাৰ মাজতে আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে এতিয়া কোৱা হৈছে যে আপোনাৰ ক্ৰুড অইলৰ যি আসলতে খাৰুৱা তেলৰ কেঁচা তেলৰ যি মূল্য বৃদ্ধি হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত তাৰ কাৰণে আসলতে বাকি অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ আসলতে দাম বৃদ্ধি হৈছে এই কথাটো যে কৈছে ক্ৰুড অইলৰ দামটো আসলতে এইকেইদিন অলপ কমিছে আজি আপোনালোকে নিশ্চয় জানে আজি আপোনাৰ পাৰ বেৰেল 96 হৈছে আজি অলপ দিনৰ আগত এসপ্তাহৰ আগত আপোনাৰ লগত যেতিয়া আমি ডিসকাস কৰিছিলো তেতিয়া 105 হৈছিল পাৰ বেৰেল আপোনাৰ আমেৰিকান ডলাৰ যদি চাই পাৰ বেৰেল 159 লিটাৰত আপোনাৰ $105 পৰ্যন্ত হৈছিল কিন্তু আজিৰ দিনটো $96 হৈছে গৰে কমিছিল কিন্তু আমাৰ ইয়াত বাঢ়ি গল এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে আজি প্ৰায় 105 টকা পাৰ লিটাৰ পেট্ৰলত কিছুমান ঠাইতো আপোনাৰ প্ৰায় 108 টকা পৰ্যন্ত হৈ গৈছে গতিকে সেই কথা বতৰাবিলাক দেখিছো আৰু কেৱল ইৰাণৰ পৰা যে ভাৰতে তেল লয় তেনেকুৱা কাহিনী নাই আমাৰ ভাৰতবৰ্ষই প্ৰায় মানে 40খন মান দেশৰ পৰা ইম্পৰ্ট কৰে আমাৰ খাৰুৱা তেল আৰু এই ক্ৰাইসিসটোৰ সময়ত আমাৰলে এটা অফাৰ আহিছিল ৰাছিয়াৰ পৰা যে আপোনাৰ ৰাছিয়াৰ পৰা কম দামত খাৰুৱা তেল ভাৰতে আনিব পাৰিব আৰু সেইটো ৰেষ্ট্ৰিকশন লগাই দিলে ডনাল্ড ট্ৰাম্পে সেই কথাটো সকলোৱে জানে আৰু আপোনালোকে নিশ্চয় এটা কথা জানে যে আজিৰ দিনটোত আসলতে ৰাছিয়ান তেল মানে ৰাছিয়াৰ যিটো খাৰুৱা তেল সেই খাৰুৱা তেলৰ মূল্যটো হৈছে পাৰ বেৰেল আপোনাৰ 60 পৰা $70 বহুত কম আজিৰ দিনটোটো মানে ৰাছিয়াৰ পৰা এতিয়া ভাৰতে যদি অনা হলে ৰাছিয়াৰ পৰা যদি তেলটো আনে কিন্তু আপুনি ষ্টেজ অফ এই যে হৰমুজৰ কথাটো যে কৈছে হৰমুজ প্ৰণালী টাচ কৰিব নালাগে ৰাছিয়াৰ পৰা যদি ইম্পৰ্ট কৰিব লাগে খাৰুৱা তেল তেতিয়া হলে বেলেগ আপোনাৰ আটলান্টিক মহাসাগৰেদি আহিব সেইটো আপোনাৰ ইৰাণ টাচ নকৰে গতিকে সেই ক্ষেত্ৰত যদি আমি আপোনাৰ ৰাছিয়াৰ পৰা তেলটো এই বিপদৰ সময়ত আনিব পৰা হলে যথেষ্ট পৰিমাণে আমি সকাহ পালোহেতেন কিন্তু এই ক্ষেত্ৰত আমি দেখিছো যে মোদী চৰকাৰ বিফল হৈছে তেওঁ আসলতে যি ধৰণে বৈদেশিক নীতি অৱলম্বন কৰিব লাগিছিল বিশ্বগুৰু হিচাপে তেওঁৰ যি ধৰণৰ প্ৰভাৱ সমগ্ৰ বিশ্বত থাকিব লাগিছিল সেইটো আমি দেখিবলৈ পোৱা নাই কাৰণ ডনাল্ড ট্ৰাম্পৰ ভাবুকিৰ কাৰণে আসলতে ৰাছিয়াৰ পৰা এতিয়া তেল আনিব নোৱাৰো অধিক দামত আপোনাৰ আমেৰিকাৰ পৰা আপোনাৰ তেল আনিব লাগে সেই কথা কৈছে ডনাল্ড ট্ৰাম্পে আৰু আজিৰ দিনটোত আমেৰিকাৰ তেল আটাইতকৈ বেছি দাম $87 পৰা 97 আপোনাৰ আমেৰিকাৰ তেলে আটাইতকৈ দাম আৰু আমি অধিক দাম দি আসলতে আপোনাৰ সেই খাৰুৱা তেল ভাৰতলৈ আনিবলগীয়া হৈছে আমেৰিকাৰ ভয়ত বা ডনাল্ড ট্ৰাম্পৰ ভয়ত আৰু তাৰ কাৰণে আমাৰ সন্মুখত ক্ৰাইসিসটো সদায় বাঢ়ি গৈ আছে আৰু এইটো মুখামুখি কৰিব পৰাকে মুখামুখি হ'ব পৰাকে এতিয়া ভাৰত চৰকাৰ বা আমাৰ ষ্টেট গভৰ্ণমেণ্টখন কিমান আপোনাৰ
তেওঁলোক আসলে ফলপ্ৰসূ হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আজি আৰু এটা খবৰ আহিছে যে কৃষকে আজিৰ দিনটোত আজি গোলাঘাট মেৰাপানীৰ কৃষকে 1 কেজি বিলাহী তেওঁ এটকা দৰত আসলে বিক্ৰী কৰিবলৈ পোৱা নাই এনেকুৱা এটা পৰিস্থিতি আহিছে গৰু ছাগলী খুৱাবলগীয়া পৰিস্থিতি এনেকুৱা এটা অৱস্থা আপোনালোকে নিশ্চয় দেখিছে সেই কৃষকজনে বা তেনেকুৱা বহুত কৃষক অসমত আছে তেওঁলোকে বহুত কষ্ট কৰি আসলে কৃষি আপোনাৰ উৎপাদন কৰে ফসল উৎপাদন কৰে খাদ্য সামগ্ৰী উৎপাদন কৰে কিন্তু তেওঁলোকে আপোনাৰ মিনিমাম সাপোৰ্ট প্ৰাইচ নাপায় সমৰ্থন মূল্য নাপায় আসলে কিমান দামত আজিৰ দিনটোত আসলতে গোটেই বজাৰ ব্যৱস্থাবিলাক যদি চাই আপোনালোকে এতিয়া আপোনাৰ গুৱাহাটীৰ বজাৰ বিলাহীৰ দামটো 60 টকা 80 টকা হয় সেই বিলাহী আকৌ এটকাও নাপায় কৃষকে সেই কথাটো চাওক আৰু সেই কৃষকজনে সেই বিলাহী যে আপোনাৰ সিঙিলে তাৰ পাছত ৰাখিবৰ কাৰণে এসপ্তাহ ৰাখিবৰ কাৰণে আপোনাৰ কোল্ড ষ্টৰেজৰ ব্যৱস্থাপনা নাই সেইটো বহুত ডাঙৰ এটা কথা আপোনালোকে জানে যে আমাৰ অসমৰ কৃষকে উৎপাদনমুখী নহয় বুলি বহুতে কয় কিন্তু উৎপাদন কৰা কৃষকৰ কি অৱস্থা আজি নিশ্চয় দেখা পাইছে কিন্তু লক্ষ্য পেট্ৰল ডিজেলৰ যেটো মূল্য বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় বজাৰত আপোনাৰ দামটো যে বাঢ়িছে এই কথাটোত আমি এটা বস্তু যদি চাওঁ যে ইয়াত ভাৰতীয় টকাৰ পতনেও এটো এটা কাৰণ হৈছে আপোনালোকে নিশ্চয় দেখিছে যে মোদীয়ে এটা কথা কৈ আছিল 2013-14 চনত যেতিয়া তেওঁ প্ৰধানমন্ত্ৰীৰ কেণ্ডিডেট আছিল তেতিয়া ডলাৰ পতন মানে কি ভাৰতীয় টকাৰ আসলে যি ধৰণৰ পতন হৈছিল ডলাৰৰ সমপৰ্যায় কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল আপোনালোকে নিশ্চয় দেখিছে আৰু ভাৰত স্বাধীনৰ সময়ত মোৰ অলপ তথ্য আছে হেতু যদি আমি এবাৰ চাব পাৰো মানে 1947ত আমাৰ সময় যেটো নাই 1947ত আপোনাৰ আমাৰ ভাৰতীয় টকা আৰু ইউএছ ডলাৰৰ মাজত কম্পেয়াৰ যদি কৰিবলৈ যায় তেতিয়া তিনি আপোনাৰ মানে কি 3 টকা আছিল মানে এটা ডলাৰ পাবলৈ হলে 3 টকা আছিল 47 চনত তাৰ পাছত 2000 আপোনাৰ মোদীয়ে যেতিয়া কথাটো কৈছিল তেওঁ 2013-14 চনত যেতিয়া কৈ আছিল কথাটো তেতিয়া আছিল আপোনাৰ 54 টকা মানে 15 মে 2013 চনৰ 15 মে মোদীৰ এটা ভাষণ আছে তেতিয়া আপোনাৰ 54 আপোনাৰ 73 টকা আছিল তাৰ পাছত আপোনাৰ 2014 চনৰ 15 মেত হেতু 59.44 হৈছিল গৈ আৰু তাৰ পাছত সেই সময়ছোৱাত তেওঁ মানে সাংঘাতিক ধৰণে আসলতে এই ভাৰতীয় টকাৰ মূল্য পতনক লৈ সাংঘাতিক ধৰণে উৎপাত কৰিছিল আৰু তেওঁ যদি শাসনলৈ আহে তেনেহলে ইউএছ ডলাৰ সমপৰ্যায়ৰ ভাৰতীয় টকা কৰিব এটকা মানে এটা ইউএছ ডলাৰ সেই কথাটো তেওঁ কৈছিল আৰু আজিৰ দিনটো যদি ইউএছ ডলাৰ সমপৰ্যায়ৰ হোৱা হলে আমাৰ পেট্ৰলৰ দামও আপোনাৰ 2 টকা হলহেতেন 2 টকা হলহেতেন সেই ক্ষেত্ৰত আমি ক'ব পাৰো যে মোদী ডাঙৰীয়া সাংঘাতিক ধৰণে আসলতে দেশখন পৰিচালনা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে আৰু তেওঁ অৰ্থনৈতিক নীতিটোৰ ক্ষেত্ৰত বিশ্বৰ যিবিলাক আসলে ইন্ডাষ্ট্ৰিয়েলিষ্ট আছে যিবিলাক পুঁজিপতি আছে তেওঁলোক যে সন্তুষ্ট নহয় সেই কথাৰ আজি প্ৰমাণ হৈছে কাৰণ ইনভেষ্টমেন্ট বিলাক তেওঁলোকে উঠাই লৈ গৈছে মেক ইন ইণ্ডিয়া যেটো কনসেপ্ট আনিছিলে যে ভাৰততহে আসলে প্ৰডাকশন কৰিব লাগে বিশ্বৰ যিমান আসলে পুঁজিপতি মানুহ আছে সকলোৱে ভাৰতলৈ আহক ইয়াত প্ৰডাকশন কৰক ইয়াত ইনভেষ্ট কৰক সেই কথা কৈছিলে এতিয়া আমি দেখিলো যে মোদীৰ দিনত সাংঘাতিক ধৰণে ভাৰতৰ পৰা আসলতে ইনভেষ্টৰ সকলে নিজৰ যিবিলাক ইনভেষ্টমেন্ট আছে এটা প্ৰত্যাহাৰ কৰিছে এটো মোদী ডাঙৰীয়াৰ আসলে সাংঘাতিক ধৰণৰ ব্যৰ্থতা যাৰ কাৰণে আমি মূল্য বৃদ্ধিৰ পৰা আসলতে ওলাই আহিব পৰা নাই ৰূপম দত্ত ডাঙৰীয়া